Hi student, today we are going to discuss about the electric field of an electric charge. আমি আজি এটা ইলেক্ট্ৰিক চাৰ্জৰ এখন ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত অধ্যয়ন কৰিম। আমি সকলোৱেতো জানো গ্ৰেভিটেশ্যনেল ফিল্ড অফ দ্য আৰ্থৰ মধ্যাকৰ্ষণ ফিল্ডৰ বিষয়ে আমি সকলোৱে জানো। যেনেকৈ মাছ থাকিলে গ্ৰেভিটেশ্যনেল ফিল্ড থাকে, কাৰণ গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ অৰিজিনটো কি মাছ, সেইকাৰণে গ্ৰেভিটেশ্যনেল ফিল্ড আছিল। ইয়াত অৰিজিন অফ ইলেক্ট্ৰিক ফিল্ডটো হ'ল ইলেক্ট্ৰিক চাৰ্জ, সেইকাৰণে চাৰ্জ থাকিলে চাৰ্জৰ চাৰিওফালে এখন কি থাকিব, ইলেক্ট্ৰিক ফিল্ড থাকিব। ইয়াত মই এনে এটা ইমাজিনাৰী বাউণ্ডাৰী এটা আঁকি দেখুৱাইছোঁ। তোমালোকে দেখিছা ইফালে বেছি আছে ইফালে কম আছে, কিন্তু ৰিয়েল চেন্সত কি হয়, ফিল্ডখন চাৰিওফালে সমান হয়। ইয়াত চোৱা, এই যে চাৰ্জটো আছে এই চাৰ্জটোক মই অৰিজিন অফ দ্য ফিল্ড বুলি কৈছোঁ। তাৰমানে এইটো চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডখনে আমি আজি অধ্যয়ন কৰিম। এই চাৰ্জটোৰ ইলেক্ট্ৰিক ফিল্ডখনে আমি আজি অধ্যয়ন কৰিম এই চাৰ্জটোৰ। গতিকে মই কি কৰিছোঁ, ইয়াত এটা চাৰ্জ প্লেচ কৰিছোঁ, কেপিটেল কিউ। এই চাৰ্জটোক মই টেষ্ট চাৰ্জ বুলি কৈছোঁ। মই টেষ্ট কৰিম। তাৰমানে এইটো চাৰ্জৰ সহায়ত মই ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন, এই চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডখন টেষ্ট কৰিম, সেইকাৰণে এইটোক টেষ্ট চাৰ্জ বুলি কয়। এতিয়া দুইটা চাৰ্জৰ মাজত ছেপাৰেশ্যনটো কি আছে, স্মল আৰ আছে, আৰু দুইটা দেখাত পজিটিভ হৈ আছে, সেইকাৰণে ৰিপেল কৰিব। এতিয়া ৰিপালশ্যনৰ এক্সপ্ৰেশ্যন কোনটো হ'ব, এফ ইজিকেলটো জানা তোমালোকে কুলম্বছ ল'ৰ মতে। এতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইজিকেলটো আমি কি লিখিম, এফ বাই কিউ লিখিম। কিয় এফ বাই কিউ লিখে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে, কাৰণ এই চাৰ্জটো মই যিটো আনিম তুমি বেলেগ আনিবা, চবেই বেলেগ বেলেগ আনিব। গতিকে এইটো চাৰ্জ বেলেগ বেলেগ হ'লে ইলেক্ট্ৰিক ফিল্ডখন, ইলেক্ট্ৰিক ফ'ৰ্চটো বেলেগ বেলেগ হ'ব, কিন্তু ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো একে থাকিব। এইটো বেলেগ হ'লে এইটো বেলেগ হ'ব, কিন্তু ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন একে থাকিব। সেইকাৰণে ইয়াত মই কি লিখিছোঁ, মই লিখিছোঁ ই ইজিকেলটো এফ বাই কিউ বুলি লিখিলে এইটো আহিব কিউ বাই আৰ স্কুৱেৰ। এতিয়া কথা হ'ল এই চাৰ্জটো কেনেকুৱা হ'ব, মই তোমালোকক এটা দেখাই দিব পাৰোঁ। যদি মই কিউটো 1 লওঁ, টেষ্ট চাৰ্জটো যদি মই 1 লওঁ, কিউটো যদি 1 লওঁ, ই ইজিকেলটো এফ হ'ব। এতিয়া এছআই ইউনিট অফ চাৰ্জ কিমান, 1 কুলম। 1 কুলমটোতো ডাঙৰ চাৰ্জ। এই চাৰ্জটো যদি মই ইয়াত প্লেচ কৰি দিওঁ, এই ডাঙৰ চাৰ্জটোৱে এই চাৰ্জটো যদি সৰু হয়, ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কি কৰিব, ডিষ্টাৰ্ব কৰিব। বুজি পাইছা নহয়? এই চাৰ্জটো যদি খুব ডাঙৰ হয়, মেচিভ হয়, কাৰণ টেষ্ট চাৰ্জ এনি চাৰ্জ আনিব, তুমি মই বেলেগ বেলেগ চাৰ্জ আনিম। এইটো যদি ডাঙৰ চাৰ্জ হয় আৰু এইটো যদি সৰু চাৰ্জ হয়, এই চাৰ্জটোৱে ইয়াৰ ফিল্ডখন ডিষ্টাৰ্ব কৰিব। কিন্তু আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ডে ষ্টাডি কৰিব বিচাৰিছোঁ, সেইকাৰণে আমি কি কৰোঁ, বাই ডেফিনেশ্যন এই চাৰ্জটো ভেনিচিংলি স্মল বুলি কওঁ। কিউ টেন্স টু 0, সেইকাৰণে চোৱা ইয়াত মই লিখিছোঁ টেষ্ট চাৰ্জ ভেনিচিংলি স্মল। তাৰমানে এই চাৰ্জটো ইমান সৰু যে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কি কৰিব নোৱাৰে, ডিষ্টাৰ্ব কৰিব নোৱাৰে। হয়নে? ক্লিয়াৰ হৈছে এইটো? সেইকাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটোত লিখে লিমিট এফ বাই কিউ টেন্স টু 0 ইজ 1/4 পাই এপচাইলন 0 কিউ বাই আৰ স্কুৱেৰ। সেইকাৰণে ইফ কিউ ইজিকেলটো 1, যদি কিউ ইজিকেলটো 1 হয়, ই ইজিকেলটো এফ হয়। সেইকাৰণে কি হ'ব, ইলেক্ট্ৰিক ফিল্ড লাইনছ এট এনি পইণ্ট in an electric field is the force experienced by a vanishingly small unit positive charge placed at a point in the electric field. It is a vector quantity. এইটো ভেক্টৰ কোৱান্টিটি বুলি কয়। ডাইৰেকশ্যন, ভেক্টৰ হ'লে ডাইৰেকশ্যন থাকিব। ডাইৰেকশ্যন of electric field is along the line in which the unit positive charge would move if it is free to do so. তাৰমানে আমি যেতিয়া ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন ওলাম, এইটো চাৰ্জৰ তলত যদি মই হুইল দুটা লগাই দিওঁ, তেতিয়াহ'লে এই চাৰ্জটো কি হ'ব, ইয়াৰ পৰা আঁতৰি আহিব। চ' সেইটো হ'ব ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। তোমালোকে দেখিছানে বাউণ্ডাৰী এটা দিছোঁ, বাউণ্ডাৰীটো মানে ইয়াত মই এই চাৰ্জৰ ফিল্ডখন ইয়াত এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰোঁ, সেইটো তাৰ বাউণ্ডাৰী। এইটো আউটছাইড দ্য ইলেক্ট্ৰিক ফিল্ড, এইটো আমি মেথমেটিকেলি ইনফিনিটি বুলি কওঁ।
হ'ল আমি আকৌ এটা নতুনকৈ আহিছোঁ আগৰ জেগাত মই য'ত এৰি থৈ গৈছিলোঁ তাতে আহিছোঁ SI ইউনিটটো কিমান হ'ব SI ইউনিটটো হ'ব নিউটন পাৰ কুলম হ'ব SI ইউনিটটো নিউটন পাৰ কুলম হ'ব কাৰণ ই মানে কি আছিল F/Q আছিল Fৰ SI ইউনিট ফ'ৰ্চ মানে নিউটন আৰু চাৰ্জৰ SI ইউনিট কুলম সেইকাৰণে নিউটন পাৰ কুলম ডাইমেনশ্যনটো কিমান হ'ব তোমালোকক মই এটা কথা কওঁ আজিকালি ডাইমেনশ্যনৰ ওপৰত কিন্তু খুব ষ্ট্ৰেছ দিছে এক্সামবিলাকত এটলিষ্ট দুটা কুৱেশ্যন লাষ্ট 3 বা 4 এক্সামত দুটা কুৱেশ্যন ডাইমেনশ্যনছ এণ্ড এৰৰ্ছৰ পৰা আহি আছে সেই ডাইমেনশ্যনটো লগে লগে চাই যাবা ই ইজিকেল টু F/Q Fৰ ডাইমেনশ্যন অফ F ইজ M1 L1 (-2) Q মানে A1 T1 সেইকাৰণে ডাইমেনশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইজ M1 L1 (-3) A⁻1 okay next electric field lines or lines of force what is the definition of electric field lines যেনেকৈ আমি ঘৰ এটা বনালে ঘৰটোৰ কি কৰোঁ এটা ডায়েগ্ৰাম বনাওঁ এটা মডেল বনাওঁ তোমালোকে বায়'লজিকেল স্পেচিমেনবিলাকত ডায়েগ্ৰাম আঁকা ডায়েগ্ৰামটো তুমি এনিমেলটো নহয় কিন্তু ডায়েগ্ৰামটোৱে আমাক কি দিয়ে এনিমেলটোৰ বহুতখিনি কেৰেক্টাৰ আমাক ডিফাইন কৰে সিমিলাৰলি বিল্ডিং এটা আকাৰ বনোৱাৰ আগত বিল্ডিংটোৰ এটা ডায়েগ্ৰাম বনাই লয় সেনেকৈ ইলেক্ট্ৰিক ফিল্ডখনকো আমি কিছুমান লাইনৰ দ্বাৰা ৰেৰ দ্বাৰা আমি এক্সপ্ৰেছ কৰিব পাৰোঁ ছাম অফ দ্য প্ৰপাৰ্টিজ অফ দ্য ইলেক্ট্ৰিক ফিল্ড আৰু সেইটোকে ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি কয় ডেফিনেশ্যনটো কি ইলেক্ট্ৰিক ফিল্ড লাইন আৰ ইমাজিনাৰী এইটো ইমাজিনাৰী থকা বুলি কোনেও ক'ব নোৱাৰে কাৰ্ভ লাইনছ বেকা লাইনছ এলং হুইচ ইউনিট পজিটিভ টেষ্ট চাৰ্জ হয়নে উইল টেন টু মুভ when free to do so in an electric field তারপরে কি কলো electric field lines are imaginary curved lines along which the unit positive charge will tend to move when it is free to do so in the electric field okay মই আৰু অলপ বেছি ভালকৈ তোমালোকক দেখুৱাই দিছোঁ ইয়াত মই আঁকিম ইলেক্ট্ৰিক ফিল্ড লাইনছ ডিউ টু আইচলেটেড পজিটিভ চাৰ্জ এণ্ড নিগেটিভ চাৰ্জ তাৰমানে মোৰ ইলেক্ট্ৰিক ফিল্ডখন এটা পজিটিভ চাৰ্জৰ কাৰণে হ'ব নহয়বা এটা ছিংগল নিগেটিভ চাৰ্জৰ কাৰণে হ'ব চ' ইয়াত যদি মই পজিটিভ চাৰ্জ এটা ৰাখোঁ ইউনিট পজিটিভ এইটোৱে ইয়াক ৰিপেল কৰিব এনেকৈ যাব চ' লাইনছ অফ ফ'ৰ্চটো ক'ত ষ্টাৰ্ট হৈছে অন দ্য ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰ নৰ্মেলি ষ্টাৰ্ট হৈছে আৰু শেষ ক'ত হ'ব ইনফিনিটিত শেষ হ'ব ইয়াতো বেলেগ চাৰ্জ নাই আৰু এটা চাৰ্জেই আছে ইনফিনিটি মানে আউটছাইড দ্য ফিল্ড আৰু নিগেটিভ চাৰ্জ হ'লে তোমাৰ কি হ'ব নিগেটিভ চাৰ্জ হ'লে ইনফিনিটিত ষ্টাৰ্ট হৈ পেলাই নিগেটিভলি চাৰ্জ বডিটোত শেষ হ'ব ইনচাইড দ্য চাৰ্জ বডি কিন্তু কোনো লাইনছ অফ ফ'ৰ্চ নাই সেইকাৰণে লাইনছ অফ ফ'ৰ্চবিলাকক মই কণ্টিনিউৱাছ লাইনছ ক'ব পাৰোঁ কণ্টিনিউৱাছ লাইনছ উইদাউট এনি ব্ৰেক মাজত কোনো ভাঙা নাথাকে ব্ৰেক নাথাকে কিন্তু দে আৰ নট ক্ল'জড কাৰ্ভছ কাৰণ ইনচাইড দ্য চাৰ্জ বডি ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক নাথাকে সেইকাৰণে ক্ল'জ নহয় অ'কে ইয়াত চোৱা ইয়াত লাইনছ অফ ফ'ৰ্চবিলাক ছেপাৰেটেড আছে তাৰমানে ইয়াত ফিল্ডখন উইক হ'ব ইয়াত লাইনছ অফ ফ'ৰ্চবিলাক ক্ৰাউডেড হৈ আছে ইয়াত ফিল্ডখন কি হ'ব ষ্ট্ৰং হ'ব তাৰমানে ফ্ৰম দ্য ডিষ্ট্ৰিবিউশ্যন অফ লাইনছ অফ ফ'ৰ্চ উই কেন কনক্লুড এবাউট দ্য ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড লাইনছ এট এ পইণ্ট তাৰমানে লাইনছ অফ ফ'ৰ্চবিলাক আঁতৰি থাকিলে উইক ফিল্ড হ'ব আৰু ওচৰ চাপি থাকিলে ষ্ট্ৰং ফিল্ড হ'ব ইয়াত মই আঁকিছোঁ ইলেক্ট্ৰিক ফিল্ড লাইনছ ডিউ টু টু পজিটিভ চাৰ্জেছ দুটা পজিটিভ চাৰ্জৰ কাৰণে আঁকিছোঁ সেইকাৰণে লাইনছ অফ ফ'ৰ্চবিলাক এনেকৈ গৈছে এইখিনি জেগাত চোৱাচোন কোনো লাইনছ অফ ফ'ৰ্চ নাই এই জেগাখিনিকে তোমাৰ কি বুলি কয় এই জেগাখিনিকে তোমাৰ নিউট্ৰেল ৰিজন বা নিউট্ৰেল পইণ্ট বুলি কয় আমি এইটো নিউট্ৰেল ৰিজন অৰ পইণ্ট বুলি কয় এইটো নিউট্ৰেল ৰিজন অৰ নিউট্ৰেল পইণ্ট বুলি কয় এই ৰিজনটোক চোৱা ইয়াত কোনো লাইনছ অফ ফ'ৰ্চ নাই তাৰমানে এইটো চাৰ্জেও ইয়াত ৰিপেল কৰিব এইটো চাৰ্জেও ইয়াত ৰিপেল কৰিব সেইকাৰণে এই ৰিজনখিনি নিউট্ৰেল সেইকাৰণে তাক নিউট্ৰেল ৰিজন বা পইণ্ট বুলি কয় আমি ইয়াৰ ওপৰত নিউমাৰিকেলছ কৰিম পিছত অ'কে যদি মোৰ লাইন চাৰ্জকেইটা যদি মোৰ কি হয় আনলাইক চাৰ্জেছ হয় আনলাইক চাৰ্জ হ'লে এনেকুৱা হ'ব পজিটিভৰ পৰা ওলাই আহি নিগেটিভত শেষ হ'ব কিন্তু ইনচাইড দ্য চাৰ্জ বডি চোৱা কোনো লাইনছ অফ ফ'ৰ্চ নাই আৰু লাইনছ অফ ফ'ৰ্চবিলাক সদায় নৰ্মেলি ওলাই আহে যদি ফিল্ডখন ইউনিফৰ্ম ফিল্ড হ'লে চোৱা লাইনছ অফ ফ'ৰ্চবিলাক পেৰেলেল লাইনছ হৈছে আৰু ইয়াৰ গেপবিলাক ইকুৱেল আছে এই গেপটো এইটো গেপ অল গেপছ আৰ ইকুৱেল এইটো যিমান গেপ আছে এইটো গেপ দেখাত সমান হ'ব লাগিব
আৰু নন ইউনিফৰ্ম ফিল্ড হ'লে লাইন্স অফ ফ'ৰ্চবিলাক এনেকুৱা বেকা হ'ব আৰু য'ত ক্ৰাউডেড হ'ব লাইন্স অফ ফ'ৰ্চবিলাক সেইটো ষ্ট্ৰং ফিল্ড বুজাব আৰু য'ত আঁতৰি থাকিব সেইটোকে কি বুলি কয় উইক ফিল্ড বুলি ক'ব চ' দিজ আৰ দ্য এইটো আমি কি ৰাখিলোঁ ইয়াত আইচলেটেড পজিটিভ আৰু নিগেটিভ চাৰ্জৰ কাৰণে দুটা আইচলেটেড পজিটিভ চাৰ্জৰ কাৰণে আৰু পজিটিভ আৰু নিগেটিভ আনলাইক চাৰ্জৰ কাৰণে লাইন্স অফ ফ'ৰ্চ ৰাখিলোঁ এতিয়া তোমালোকে সুধিব পাৰা যে দুইটা চাৰ্জ যদি পজিটিভ নহয় নিগেটিভ হ'লে কি হ'লহেঁতেন ডিষ্ট্ৰিবিউশ্যন অফ লাইন্স অফ ফ'ৰ্চটো একে থাকিব খালি এৰ'টো তোমাৰ ভিতৰৰ ফালে হ'ব এইটো নিগেটিভ হ'লে লাইন্স অফ ফ'ৰ্চবিলাক ক'ত শেষ হ'ব নিগেটিভলি চাৰ্জ বডিত শেষ হ'ব লাগিব নহয় ইয়াত যেনেকৈ আমি আঁকিছিলোঁ লাইন্স অফ ফ'ৰ্চবিলাক নিগেটিভলি চাৰ্জ বডিত শেষ হৈছে ইয়াত পজিটিভ চাৰ্জৰ পৰা ওলাই গৈছে গতিকে এই দুটা চাৰ্জ যদি নিগেটিভ হয় লাইন্স অফ ফ'ৰ্চৰ ডাইৰেকশ্যনটো খালি চেঞ্জ হ'ব পেটাৰ্ণটো একে থাকিব অ'কে চ' ইয়াৰ পিছত আমি পঢ়িম প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স যদিও মই প্ৰপাৰ্টিজখিনি ইয়াত বেলেগকৈ দিছোঁ আচলতে প্ৰপাৰ্টিজখিনি আমি ইয়াতে ষ্টাডি কৰি ল'লোঁ কেনেকৈ ষ্টাডি কৰিলোঁ যে লাইন্স অফ ফ'ৰ্চ ষ্টাৰ্ট এট পজিটিভ চাৰ্জ এণ্ড এণ্ডেড এট নিগেটিভ চাৰ্জ ইফ দ্য চাৰ্জ ইজ আইচলেটেড এইটো এটা ছিংগল চাৰ্জ থাকিলে ষ্টাৰ্ট এট পজিটিভ চাৰ্জ এণ্ড এট ইনফিনিটি আৰু যদি আইচলেটেড নিগেটিভ চাৰ্জ হয় তেতিয়া কি হ'ব ষ্টাৰ্ট এট ইনফিনিটি এণ্ড on the negative charge. And so they always start normally from the surface of the charged conductor. সিহঁতে সদায় surface of the charged conductor পৰা normally ওলাইছে আৰু inside the charged body চোৱা there is no field lines তাৰমানে field lines বিলাক closed নহয় আমি কিন্তু ক্লাছ 10ত পাইছিলোঁ magnetic field lines বিলাক কিন্তু closed আছিল আউটসাইড দ্য মেগনেট আছিল মেগনেটিক নৰ্থ টু মেগনেটিক চাউথ আৰু ইনচাইড দ্য মেগনেট আছিল মেগনেটিক চাউথ টু মেগনেটিক নৰ্থ ইয়াৰ বিষয়ে আমি মেগনেটিজম বুলি এটা চেপ্টাৰ আছে চেপ্টাৰ নাম্বাৰ 6 বোধহয় চ' সেইটো চেপ্টাৰত আমি পঢ়িম গতিকে তেতিয়া আমি পঢ়িম কিন্তু তোমালোকে অলৰেডি মেগনেটিক ফিল্ডৰ বিষয়ে অলপ জানি আহিছা গতিকে বেছিক ডিফাৰেঞ্চ বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড মেগনেটিক ফিল্ড কি বুলি ক'ব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক কি নহয় ক্ল'জড কাৰ্ভছ নহয় ইনচাইড দ্য চাৰ্জ বডি there is no field lines কিন্তু মেগনেটিক ফিল্ড লাইন্সবিলাক কি আছিল ক্ল'জড কাৰ্ভছ আছিল আৰু এটা খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজ আছে মই প্ৰপাৰ্টিজখিনি তোমালোকক ইয়াত দিয়ে দিছোঁ এইটো PDF ফাইল কৰি দি দিম মই বুজাই দিলোঁ তোমালোকক অলৰেডি এইখিনি ইয়াত লিখা আছে গতিকে তোমালোকে এইখিনি লিখি ল'ব পাৰিবা প্ৰপাৰ্টিজখিনি কৈয়ে দিলোঁ খালি এটা প্ৰপাৰ্টি মই তোমালোকক এতিয়ালৈকে কোৱা নাই সেইটো হ'ল যে no two field lines দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে ইণ্টাৰচেক্ট কৰিব নোৱাৰে যেনেকৈ দুডালে নোৱাৰে তিনিডালেও নোৱাৰিব চাৰিডালেও নোৱাৰিব পাঁচডালেও নোৱাৰিব চ' no two ইলেক্ট্ৰিক ফিল্ড লাইন্স ইণ্টাৰচেক্ট ইচ আদাৰ যদি দুডাল ইলেক্ট্ৰিক ফিল্ড লাইন্সে ইণ্টাৰচেক্ট কৰে মই দুটা টেনজেণ্ট ড্ৰ কৰিব পাৰিম ইলেক্ট্ৰিক ফিল্ড লাইনত আৰু সেই টেনজেণ্টটোৱে মোক কি দিব ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড দিব গতিকে এখন ইলেক্ট্ৰিক ফিল্ডৰ এটা পইণ্টত দুটা ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড থাকিব পাৰিব জানো যদি দুটা ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড থাকে তাৰমানে সেই পইণ্টটোত দুটা ইণ্টেনচিটিৰ ভেলু থাকিব সেইটোতো পচিবল নহ'ব এখন ইলেক্ট্ৰিক ফিল্ডৰ এটা পইণ্টত এটাই ইণ্টেনচিটি থাকিব লাগিব হয় নহয় সেইকাৰণে no two field lines can intersect each other আৰু এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে তোমালোকে সুধিব পাৰা যে ছাৰে কিয় টেনজেণ্ট ড্ৰ কৰিলে ইয়াতে কাৰণ এইটো এটা প্ৰপাৰ্টি যে ইফ উই ড্ৰ এ টেনজেণ্ট এইটো এটা প্ৰপাৰ্টি নাম্বাৰ 2ত লিখিছোঁ দ্য টেনজেণ্ট টু দ্য ফিল্ড লাইন এট এনি পইণ্ট দ্য টেনজেণ্ট টু দ্য ফিল্ড লাইন টেনজেণ্ট মানে স্পৰ্শক এটা ইলেক্ট্ৰিক ফিল্ড লাইনৰ এটা পইণ্টত যদি মই স্পৰ্শক আঁকো বা টেনজেণ্ট ড্ৰ কৰোঁ সি আমাক কি দিয়ে ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বা ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড এট ডেট পইণ্ট দিয়ে অ'কে চ' আজি আমি কি পঢ়িলোঁ প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স পঢ়িলোঁ তাৰপিছত পঢ়িলোঁ যে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ জিঅ'মেট্ৰিকেল ডায়েগ্ৰাম কেনেকুৱা আইচলেটেড পজিটিভ এণ্ড নিগেটিভৰ কাৰণে টু লাইক চাৰ্জৰ কাৰণে আৰু দুটা আনলাইক চাৰ্জৰ কাৰণে আৰু হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড এণ্ড হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য ফিল্ড যেনেকৈ ইলেক্ট্ৰিক ফিল্ডখন যেনেকুৱা ইলেক্ট্ৰিক ফিল্ডখন আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডখনো সেনেকুৱা খালি আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডটো কি হয় সদায় মাছৰ কাৰণে হয় আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ অৰিজিনটো কিহৰ কাৰণে হয় চাৰ্জৰ কাৰণে হয় বুজি পাইছা নহয় ঠিক আছে যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইবো কৰিব পাৰা আৰু যদি তোমালোকৰ কিবা কমেণ্ট আছে তোমালোকৰ ডাউট আছে কমেণ্টত
তোমালোকে কমেণ্টত লিখি দিবা মই পিছৰ ক্লাছত ডিছকাছ কৰিম থেংক ইউ